Welcome back to my channel. স্বাগতম জানাইছো বি ব্লগ চ্যানেলটোৰ অন্য এটা নতুন ভিডিও লৈ একেটা দিন ভিডিও দিব পৰা নাই কাৰণ হিদিনা শুটিংত গৈছিলো গম পাইছে হেতু ভিডিও আপলোড কৰিছিলো আৰু হিদিনা শুটিংত যাওতে একদম ৰাতিপুৱা 6টাতে গৈছিলো বাইক লৈ ঠাণ্ডাত আৰু ৰাতি আহটো প্ৰায় 7টা 7:30 তাৰ পৰা আহিছিল আৰু আহি পাওতে প্ৰায় 10টা বাজিছিল আৰু বহুত বেছি ঠাণ্ডা আছিল হেদিনা আৰু 2-3 ঘণ্টা এনেকে ৰাতি বাইক চলাই এই ঠাণ্ডা সময় মানে এই 3 দিন মোৰ অসুখ হৈ আছিল অলপ জ্বৰ সৰ্দি কাহ আৰু বহুত বেছি অসুখ হৈ থকাৰ বাবে কত ভিডিও বনাব যাব পৰা নাই কাৰণ সেই দিনা ৰাতিপুৱা তেনেকে বাইক চলাই যায় আৰু ৰাতি ঠাণ্ডাত বাইক চলাই বহুত বেছি ঠাণ্ডা সময় গৈছিল মোৰ সেই কাৰণে সৰ্দি জ্বৰ কাহ বহুত বেছি হৈ থাকায় ভিডিও বনাব পৰা নাছিল আজি স্কুলত গৈছিল আৰু স্কুলৰ পৰা আহিয়ে এতিয়া আৰু এনেকে ভাতটো ধুনিয়াকৈ বনাই খাই বই আজি শুক্ৰবাৰ আছিল যেহেতু জুম্মা পঢ়িব গৈছিল জুম্মাৰ পৰা আহি কাপোৰটো পুনৰ সেই চেঞ্জ কৰি ললো আৰু এতিয়া দেখাই আছো এটা বস্তু আমাৰ যেহেতু গমে পাই গোটেই বস্তিটো চাৰিওফালে ধুনিয়া ধুনিয়া বহুত কিবা কিছু ফুলৰ পলি আমি মানে ফুলৰ পলি দেখিলে আনো নাৰ্সাৰি গলেও বা কৰবাত গলেও তাৰ পৰা আমি সংগ্ৰহ কৰি আনো আৰু মই যত বৰ্তমান ধৰি আছো ইয়াতো ফুলো আছিল মানে টায়াৰটোত আৰু দেখাই আছো এটা একদম ধুনিয়া ধৰণৰ এটা ফুল যেটো ফুল মই কিন্তু কোনোদিন দেখা নাছিলো মোৰ বাবে এটো ফাৰ্স্ট টাইম আপোনালোকে দেখিছে নে দেখা নাই নাজানো বাৰু কৰবাত থাকিব পাৰে কাৰোবাৰ তাত আমাৰ তাত নাছিল যেহেতু আৰু মই ফাৰ্স্ট টাইম দেখিছো আমাৰ তাত এটো পলি ৰুৱাৰ পিছত যেটো ফুল হৈছে যেনেকুৱা ৰঙৰ আৰু যিমান ডাঙৰ তেনেকুৱা এই প্ৰজাতিৰ ফুলটো মই দেখা নাছিলো আৰু যদি কোনোবাই দেখিছে কাৰোবাৰ তাত যদি আছে কমেন্ট কৰি জনাব আৰু এইফালে আমাৰ সোনাই কি কৰি আছে বাৰু দেখাই আছো তাই কিমান ডাঙৰ হ'ল আৰু কিমানখিনি এতিয়া ফুৰ্তি কৰিব পৰা হ'ল চাও সোনা কি আছে টিটি কি খাইছা থকা ভাত কি মাছ খাইছা ক মাছ শিঙি মাছ ন আৰু এনেকে সোনা অলপ ডাঙৰ হ'ল যেহেতু তাৰ অংগী ভংগীবিলাকো অলপ বেলেগ হ'ব ধৰিছে অলপকে মাত কথাও ফুটি ওলাল আৰু এইখনে আমাৰ সেইখন বাগিচা মানে লোকেল বাগান ইয়াত ধনিয়া খেতি কৰা হৈছিল অলপ বিলাহীৰ গাছ আছে এডাল দুডাল তাৰপিছত এইফালে পালেং শাক বাৰু এতিয়াও খাই আছো আমি ধনিয়া শেষ প্ৰায় আৰু এইফালে ৰহুন পিয়াজ কিবা কিবি আছে তাৰপিছত জলকীয়া ভিতৰত গৈ দেখাই আছো বাগানখনৰ এইফালে আছে এইবিলাক সৰিয়হ বাৰু ইমান বহুত বেছিও নহয় যে ইয়াৰ পৰা কিবা তেল চেল হ'ব বহুত বেছি নহ'লেও এক বাতি হ'ব আৰু তাৰ পৰা লোকেল সৰিয়হ কেতিয়াবা কিবা কিবি ৰান্ধনত লাগে বাৰু বটি দিব সেইকাৰণে কৰা হৈছে আৰু এইফালে পিয়াজ আৰু এইফালে আছে এইবিলাক সৰু কেঁচা জলকীয়া পলি আৰু সেইফালে আছে আসল বস্তুটো ভোট জলকীয়া মানে কড্ডে জ্বালা বুলি কওঁ আমি আৰু সেইবিলাক কড্ডে জ্বালাৰ পুলি ইতিমধ্যে অলপ কলি ওলাইছে লাগিব আৰু কড্ডে জ্বালাবিলাক বহুত সৰুতে কাৰণ হাইব্ৰিড বিধান কিবা আৰু এইফালে গোটেই পালাং শাক সেইডাল ফুলৰ গছ কিমান ধুনীয়া ফুল আৰু কিমান প্ৰকাণ্ড ফুল চাওক বাৰু এইটো কলি নতুনকৈ ফুলো হৈ আছে আৰু এইফালে এটা নতুন কলি আৰু সেইটো ফুল আৰু সেইডাল গছ ফাৰ্ষ্ট টাইম দেখিছোঁ অৱশ্যে মই আৰু এইখনে লোকেল বাগান কিবা কিছু অলপ হ'লেও দুদিনমান হ'লেও আমি লোকেল বস্তু সাৰ নিদিয়াকৈ খাব পাৰিছোঁ কাৰণ তাত কেৱল মাটি আৰু গোবৰ সাৰে গৰুৰ গোবৰ দিয়া হৈছে বেলেগ একো মানে কৃত্ৰিম সাৰ ব্যৱহাৰ কৰা হোৱা নাই গতিকে যিখিনি পাইছোঁ ভাল বস্তুৱে পাইছোঁ তাত অলপে হওক দুদিনমান হ'লেও খাব পাৰিছোঁ কাৰণ আমি যিবিলাক বজাৰৰ পৰা আনো গোটেই সাৰ মৰা কিন্তু আমি এইখিনি যি পাইছোঁ সেইখিনিয়ে লোকেল আৰু এনেকৈ অলপ চলপ খেতি আচলতে কৰিব লাগে আৰু এইফালে আমাৰ পুৰণা ঘৰটো যে আছিল এটা ভিডিঅ' বনাইছিলোঁ মই চব স্মৃতি শেষ বুলি সেই ঘৰটোৰ ঠাইত এতিয়া এইটো ৰুম এফালে বঢ়াই আছে আৰু এইফালে আমাৰ গোটেই ফুলবিলাক পুৰণা ঘৰটোৰ আগত এইবিলাক গোটেই ফুলবিলাক এতিয়া অলপ কিবা কিবি কাম বহুত বেছি হোৱাৰ কাৰণে ফুলবিলাকৰ যত্ন অলপ কমি গৈছে কাৰণ এইবিলাক কাম চলি আছে আৰু এইফালেও আছে আমাৰ বহুত বেছি ফুল এইডাল ফুল চাগে দেখিয়ে থাকে মোৰ ৰিলছবিলাকত এইডালৰ সন্মুখতে মই ৰিলছ বনাওঁ ধুনীয়া ফুল এইডালো আৰু এইফালে গোটেই এনেকৈ ওলমাই ৰাখিছোঁ আৰু গোটেই ঘৰটোৰ গোটেই এইবিলাক গোটেই ফুল আৰু এনেকৈ এটা চিম্পল ব্লগ বনাই দিলোঁ কাৰণ 2-3 দিন বা 4 দিন ভিডিঅ' নিদিলে নিজৰো ভাল নালাগে মোৰ সেইকাৰণে কিবা কিবিকৈ হ'লেও এটা ভিডিঅ' আপলোড দিব চেষ্টা কৰোঁ 2-3 দিন মূৰত হ'লেও আৰু অহাকালি পাব এটা অলপ বেলেগ ধৰণৰ ভিডিঅ' কাৰণ বহুত দিন আগতে মই কৈছিলোঁ যে এটা একদম বেলেগ ধৰণৰ এক্সপেৰিমেণ্ট মানে এটা মই কৰিম নিজৰ ওপৰতে এটা পৰীক্ষা এখন সাংঘাতিক জংঘলৰ মাজত এটা ৰাতি মই অকলে কটাম আৰু সেই ভিডিঅ'টো মই কালি বনাম আৰু পৰহিলৈকে নিশ্চয় আপলোড দিব চেষ্টা কৰিম গতিকে ভিডিঅ'টো চাই যদি ভাল পালে লাইক এটা কৰি দিব আৰু যদি চেনেলটোত নতুনকৈ আহিছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগ পাই আছোঁ এটা একদম ডেঞ্জাৰ ভিডিঅ'ৰ সৈতে